তো হে গাইজ কি খবৰ আজি ঘৰৰ ওপৰৰ পৰা ইফালে ঘৰ ইফালে ঘৰ ইফালে ঘৰ ইফালে ডাঙৰ ঘৰ ইফালে সৰু ঘৰ আমাৰ ঘৰ কিন্তু এইটোহে আৰু এইকেইদিনটো গম পাইছে যে মোৰ বিয়াৰ এইকেইদিন পুৰা হট ব্ৰেকিং নিউজ হৈ আছে দৰ্শনাৰ বিয়া আৰু বিয়াৰে বজাৰ সামৰৰ লগত ব্যস্ত হৈ আছোঁ তো আজিও ঠিক তেনেকুৱাই এতিয়া যাম আমি এডভান্স দিবলৈ মানে মাংসৰ এডভান্স দিবলৈ বিয়া বুলি ক'লেইতো আমাৰ মাংস ছাগলী মাংস মুৰ্গীৰ মাংস আগেই মুখলৈ আহে হয় নাই কওকচোন জিভাৰ পানী পৰি যায় তো আজি যাম আমি এডভান্স দিবলৈ আৰু কিবা কিবি ঢেৰ বজাৰ আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব লাগিব আৰু এয়া এবাৰ চাই লওক মানে আমাৰ ছাতৰ ওপৰৰ একদম নাজাৰাটো কি ধুনীয়া পুৰা গুৱাহাটীখন দেখা পায় সেইফালে আছে হাৰগুলি পাহাৰ এইফালে মই এইটো আমাৰ ঘৰ এইফালে দিৱালীৰ লাইট চাইট আমি খোলাই নাই দেখিছেনে নাই লাইটবোৰ জ্বলি থাকিলে অকণ ভাল লাগে ন এইফালে যিহেতু বিয়া আহি আছে খোলা নাই আৰু থাকক একেবাৰে বিয়ালৈ তো এতিয়া কি কৰিব আছে এতিয়া অকণমান লিপষ্টিক ল'ব আছে নতুন লিপষ্টিক আনিছোঁ সেইকাৰণে লিপষ্টিক লওঁ লাগি আছে তো বলক এতিয়া লিপষ্টিক লওঁ আৰু যাব লাগে সোনকালে এনে কি কয় তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু গাইজ এটা কথা মোৰ বহুত বেয়া লাগে আপোনালোকে মোক ডেটটো সুধি আছে কমেণ্টত মোৰ বহুত দুখ লাগিছে মই ক'বও নোৱাৰোঁ কাৰণ এতিয়াই যদি চব কৈ দিওঁ কি হ'ব কওকচোন অকণমান মানে ধৈৰ্যৰ ফল মিঠা বুলি কয় ন অকণমান ৱেইট কৰক ৱেইট চবকে ডেট ক'ম আপোনালোকে ডেইলি ভিডিঅ'বোৰ চাই থাকিব একদম ধুনীয়াকৈ ডেট চেট চব গম পাব কিন্তু অকণমান টাইম দিয়ক খালি জানুৱাৰীত সেইটো মই কৈছোঁ জানুৱাৰীত হ'ব বিয়াখন সকলো আহিব লাগিব মোৰ সকলো পৰিয়াল মোৰ গ্লেম ফেমিলি আপোনালোক সকলো আহিব লাগিব তো এতিয়া বেছি কথা কৈ নথওঁ লিপষ্টিক লগাওঁ এইবিলাক লিপছে নাই লিপষ্টিক এইবিলাক লিপষ্টিক মানে ইমান ভাল পাওঁ মই মেকআপৰ ভিতৰত ভাল পোৱা বস্তু হ'ল লিপষ্টিক আৰু এটা ক'ত গ'ল মেকআপৰ ভিতৰত মই এই লিপষ্টিক বোলা বস্তুটো বহুত ভাল পাওঁ যদিহে আপোনালোকে মোক কেতিয়াবা ধৰক সেই আৰু কিবা গিফ্ট কৰিব বিচাৰে বিয়াত নহয় দে বিয়াত ভাল বস্তু দিব মানে এনেই যদি আৰু কিবা গিফ্ট কৰিব বিচাৰে কেতিয়াবা লিপষ্টিক দিব ভাল চাই মই বিৰাট বেছি ভাল পাওঁ আৰু এয়া দি আহি পালেই আৰু হেল্ল' ৰ'বা মই লিপষ্টিক লগাই আছোঁ অঁ গৈছোঁ সি আহিছে এতিয়া পটাপট লগাব লাগে কোনটো কালাৰ লগাওঁ বিয়া বুলি ইমানে দুখ গাইছোঁ ইমানে দুখ তো লিপষ্টিকে লৈ আছোঁ মই লিপষ্টিকে কিনি আছোঁ মামা আৰ্থৰ এইকেইটা মইশ্চাৰ মেট লং ষ্টে লিপষ্টিক এইকেইটা একদম মানে লগাই আছোঁ একদিন ভাল লাগিছে ইয়াৰে অৱশ্যে এটা কালাৰহে মই ট্ৰাই কৰিছোঁ বাকী তিনিটা ট্ৰায়ে কৰা নাই আজিৰ কাৰণে থৈ দিছিলোঁ আজি আপোনালোকৰ ওচৰত মানে লগাম এটা কালাৰ চাগে আপোনালোকে এইকেইদিন দেখি আছে পিংক ছেডত এটা মই লৈ আছিলোঁ একদম মানে মজা আৰু মজা পুৰা 12 ঘণ্টা লং ষ্টে হয় আৰু 8 ঘণ্টা আমাৰ উঠটো মইশ্চাৰ কৰি ৰাখে এইটো মানে একদম পুৰা মেট ফিনিছ এটা দিয়ে ৰ'ব মই লগাই কিনে দেখুৱাওঁ কোনটো লগাওঁ এইটো লগাই কিনে দেখুৱাওঁ তেতিয়া আপোনালোকে গম পাব এইটো মই ইউজে কৰা নাই এইটোৰ হেৰিটো হ'ল ছেড নাম্বাৰটো হ'ল 12 মই ইয়াতে দি দিম বাৰু লিপষ্টিকটো মোৰ চবতকৈ কিয় বেছি ভাল লাগে জানেনে চাওক আপুনি যদি মুখত একো নলগায় এতিয়াতো বাৰু মই অকণমান আইলাইনাৰ লগাইছোঁ আপুনি যদি আইলাইনাৰো নলগাই ন কিন্তু যেতিয়া লিপষ্টিকটো যদি অকল লগাই ন তেতিয়াও এটা ধুনীয়া লুক দিব মানে এটা ফিনিচিং দিয়ে মানে লিপষ্টিকটো এটা ফিনিচিং লুক দিয়ে তো সেইকাৰণে লিপষ্টিকটো মোৰ ফেভৰেট এয়া আৰু এইটো একদম ড্ৰাই হৈ নাযায় পুৰা একদম মইশ্চাৰ হৈ থাকে এই লিপছটো ধুনীয়া লাগে আমাৰ যেনেকৈ একদম ঠাণ্ডাৰ দিনত আমি হেৰি ক্ৰীমবিলাক লগাওঁ ন একদম যে কোমল হৈ থাকে একদম তেনেকুৱা হয় মইশ্চাৰ লুক এটা দিয়ে কিন্তু লুকটো কিন্তু একদম মেট ফিনিছ দিয়ে আপুনি ধৰিব নোৱাৰিব সেয়া চব তো গাইজ কেনেকুৱা লাগিছে কওকচোন একদম পুৰা মজা লাগিছে নে কালাৰটো ভাল লাগিছে কিবা লগায়ে ভাল লাগিছে আৰু কি হয় মামা আৰ্থৰ বস্তুবোৰ কি হয় কেমিকেল ফ্ৰী হয় আৰু এইটো ডাৰ্মাটলজিকেলি টেষ্টেড হয় আপোনালোকে একদম টেনশ্যন ফ্ৰী হয় লগাব পাৰে বাকীকেইটা ছেট দেখাব ইয়াৰে 13টা ডিফাৰেণ্ট ছেট আছে আৰু ইয়াতে আছে এভোকাডো অইল যি আমাৰ স্কিনটো মইশ্চাৰাইজ কৰি ৰাখে আৰু ইয়াতে আছে ভিটামিন ই যিয়ে হেল্প কৰে প্ৰিভেণ্ট পিগমেণ্টেশ্যনত গোটেইকেইটা ছেটে ধুনীয়া হয় কিন্তু ছেকেণ্ড ছেটটো মোৰ বহুত বেছি ভাল লাগে এইটো ছেট এইটো এবাৰ ট্ৰাই কৰোঁ এতিয়া মই এই লাইট পিংক ছেটটো লগাই আছোঁ চাওক ইমান মৰম লাগিছে আৰু মামা আৰ্থ হ'ল এটা প্লাষ্টিক পজিটিভ ব্ৰেণ্ড যিখিনি প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি ৰিচাইকেল কৰে আৰু মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এপৰ পৰা যদি আপোনালোকে প্ৰডাক্ট লয় তেন্তে মোৰ ডিছকাউণ্ট ক'ড GLAMZ2022 20% এক্সট্ৰা ডিছকাউণ্ট পাব গাইজ এতিয়াই লওক ডেছক্ৰিপশ্যনত গোটেইবোৰ লিংক আছে আৰু নাইকা এমাজন পাৰ্পল মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট অফিচিয়েল এপ সকলোতে প্ৰডাক্ট এভেইলেবল পাব মামা আৰ্থে এটা গুডনেছ ইনচাইডেড প্ৰগ্ৰেম লঞ্চ কৰিছে ক্ৰাফটেড ফৰ এভৰিৱান ইয়াতে আছে ফ্ৰী শ্বিপিং আৰু এক্সাইটিং গিফ্ট অন এভৰি অৰ্ডাৰ কিন্তু যিসকল অকল ইনচাইডাৰ হয় তেখেতসকলেহে এই অফাৰটো পাব মামা আৰ্থৰ এটাই মটিভ 20 পৰা 25ৰ ভিতৰত 1 মিলিয়ন গছপুলি ৰোৱা আৰু যদি আপোনালোকে অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এপৰ পৰা যদি প্ৰডাক্ট বাই কৰে ন মামা আৰ্থত তেতিয়াহ'লে আপোনাৰ প্ৰত্যেকটা অৰ্ডাৰত একোডালকৈ গছপুলি ৰোপণ কৰিব আৰু আপোনাৰ প্ৰডাক্টৰ লগত লিংক কৰি দিব
তো এয়া আহিলোঁ পুৰা দৌৰি দৌৰি আমাৰ দিয়ে আহি ৰখি আছে পুৰা আপাৰ আছাম ঘূৰি আহিলে দিয়ে পুৰা বিয়াৰ লগত পুৰা ট্ৰিপ দি আছে ন মোৰে ক'তো যোৱা হোৱা নাই জানেনে মই কিবা এটা প্লেন বনাওঁ নেকি লগৰখিনিৰ লগত পুৰা পুৰা ফুৰি আছে ন এইকেইদিন কোনো নাই মোৰ কেও শুনিবলগীয়া হোৱা নাই ন এনেইতো পুৰা চিঞৰি থাকোঁ ইফাল ইফাল কৰি থাকোঁ ন কি আৰু ক'ত যাম পাব আমি মাংসৰ এডভান্স দিবলৈ যাওঁ ইয়াতে আমি এডভান্স দিবলৈ আহিছোঁ ইয়াৰ পৰাই মাংস ল'ম আৰু দোকানখনৰ নামটো ভালকৈ ফটো মাৰি লওঁ ৰ'ব পাহৰি গ'লে চেছ আৰু এডভান্স দিয়াৰ পিছত চাহ খাওঁ বুলি আহিলোঁ একেবাৰে পিছফালে চাহৰ দোকান আৰু কি দাম পাঠাৰ মাংসৰ কি দাম হাঁহি পাঠা কিমান দাম মানে এনে বজাৰত অহা নহয় ন বাম্পাৰ পাতিছোঁ আমাৰ বিয়াত পাঠাৰ মাংস খুৱাব ল'লে মানে তাহাঁতে আৰু আমি মানে এখন দোকানতে দিম আৰু জাপুৰিগুত ইয়াতে দোকানখন অকণমান চিনাকি থৰে আহিছোঁ অকণমান কমত দিব বাৰু হয় ইমান দাম কৈছে আপুনি নোখোৱাবে নেকি চিকেনে খুৱাওঁ নে কি খোৱা নাই খুৱাব লাগিব ন বেয়া কথা হ'ব মানে বোলে বেলেগৰ খালে খাই ঘূৰোঁ আৰু নিজে বোলে নোখোৱালোঁ তো সেয়া আহিলোঁ অৰ্ডাৰ মানে এডভান্স দিলোঁ সিও দিলে ময়ো দিলোঁ আমাৰ বাৰু দাদাহঁতে কথা পাতিছে তাৰপিছত আৰু আজি দাদা আহিব নোৱাৰিলে সেইকাৰণে আমাৰ এডভান্সটো নহ'লে দাদা আৰু সি অহাৰ কথা আছিল তো দাদা নোৱাৰিলে কাৰণে আজি ময়ে আহিলোঁ বাৰু পইচাটো দিলোঁ এডভান্স দিলোঁ নহ'লে এডভান্স দিলে একো নাপায় সময়ত যদি বেলেগ অৰ্ডাৰ ৰাখি দিয়ে ন তো মানে আমাক মানে ধৰক এদিনত ধৰক 2-3খন বিয়া অকণমান অসুবিধা হৈ যায় ন তো তেনেকৈ ছাগলী মাংসখিনিৰ এডভান্স দিলোঁ আৰু সেয়া গাইজ বহুত পইচা গুচি যাবই আৰু উপায় নাই আৰু এতিয়া ব'লা চাহ খাওঁ আৰু দুখতে সুখতে চাহ খাওঁ আৰু এইখন আছে হাইৱে এইফালে আহিছোঁ চাহ খাওঁ এয়া আহি গ'ল আমাৰ পেটিছ কেক আৰু চাহ ইয়াৰে পেটিছটো অকণমান চাইজটো ডাঙৰ হয় এই চাওকচোন একেবাৰে মুখত সোমাব দিগদাৰ আৰু এই যে পেটিছ খালে যে মুখত যে লাগে এইটো বিৰাট প্ৰব্লেম পাওঁ মানে মই হে গাইজ গুড ইভিনিং আজি হ'ল নেক্সট ডে আজি নেক্সট ডেৰ গুড ইভিনিং হয় এয়া হে গাইজ গুড ইভিনিং আজি হ'ল নেক্সট ডে যোৱাকালি ৰাতি হৈ গ'ল আৰু আমি বেলেগত সেইকাৰণে যাব নোৱাৰিলোঁ মানে বেলেগ বজাৰ কৰিব যাব নোৱাৰিলোঁ তো আজি যাম এতিয়া বাকীখিনি কিনিবলৈ ফাৰ্ষ্টতেতো মই এটা কেমেৰা চাবলৈ যাম তাৰপিছত ভাবিছোঁ এটা চাগে কেমেৰা বা ফোন কিবা এটা লাগিব মোক আৰু কাৰণ এইটো যোনটো দি মই ভিডিঅ' কৰি থাকোঁ বেছি MBৰ নহয় তো সেইকাৰণে খুব বেছি মেক্সিমাম 4টা ভিডিঅ' শ্বুট কৰি ৰাখিব পাৰোঁ তাতকৈ বেছি নোৱাৰোঁ তো সেইকাৰণে অকণমান ষ্ট'ৰেজৰ প্ৰব্লেম হৈ আছে তো সেইকাৰণে এটা কেমেৰা বা ফোন এটা ল'ব লাগিছিল বিয়াৰ আগত কিন্তু বিয়াৰ আগত ইমানখিনি বাজেট কেনেকৈ মিলাওঁ চাওঁচোন বাৰু সেইকাৰণে কেমেৰা এটা চাব যাব লাগিব আৰু লগতে মোক একযোৰ গ্লাছ লাগে ট্ৰেন্সপাৰেণ্ট ফ্ৰেমৰ এটা গ্লাছ লাগে কাৰণ এনি টাইম মোবাইলটো চাই থকা হয় ন এডিটিং কৰা হয় ভিডিঅ' কৰা হয় মোবাইলটো চাই থকা যায় যে সেইকাৰণে এণ্টি ৰিফ্লেক্সিং গ্লাছ এযোৰ লাগে মোক সেইটো আনিব লাগিব তো এতিয়া সেয়া ওলাইছোঁ যাবলৈ চাহকাপ খাওঁ আৰু যাওঁ এয়া চাহ আমাৰ ববিতাই ধুনীয়াকৈ চাহ বনাই থৈ দিছে মোৰ কাৰণে তই খাইছ তই লৈছ আপোনাৰ ভিনদেউ ফোন কৰি আছে ফোন কৰিছে দিয়ে বোলে ফোন কৰি আছে তাৰ লগতে যাম তই আৰু এতিয়া ওলাওঁ তো বলক Sony চেণ্টাৰত আহিছোঁ ইয়াতে এটা কেমেৰা চাই লওঁ আছে কেমেৰা এইখন লগাই আছে চাওঁচোন বাৰু আমি Sonyত গৈছিলোঁ Sony চেণ্টাৰ ইয়াতে চালোঁ বাৰু কেমেৰা এটা কি আছিল বাবু মডেলটো পাহৰিলোঁ নহয় কিন্তু মই মোবাইলত কৰি পটককৈ ইমান ৱেট লাগিছে আৰু মোবাইলত ডাইৰেক্ট স্ক্ৰীণত ইয়াতে কেমেৰাটো আছে ন তো কেমেৰাত হ'লে ৰাউণ্ড সেইটোত চাব লাগে মই যেতিয়া কৰিছোঁ মোৰ মানে একজাষ্ট হওঁতে অকণমান টাইম লাগিছে আৰু কৰি থাকোঁতে মানে কোনফালে চাব লাগে সেইটোৱে ধৰিব পৰা নাই এতিয়া কেমেৰা ল'লে ভাল হ'বনে আইফোনটো বেছি বেটাৰ হ'ব চাই লওঁ কিন্তু বাজেটো নাই গাইজ সঁচাকৈ মানে চাইছোঁ দিয়কচোন যদি কিবা এটা মিলে কিবা এটা কৰিব লাগিব আৰু যোনফালে মিলে কিন্তু একদম কেমেৰা এটা লাগে কাৰণ ইয়াতে মানে মোৰ আপোনাৰ ষ্ট'ৰেজ বহুত কম আৰু কি হয় যেতিয়া আপুনি মোৰতো হ'ল বাৰু 6 মাহমান হ'লে মোৰ এইটো কিন্তু যেতিয়া মানে কি হয় বেছি ধৰক মেমৰি ল'ব পাৰোঁ মই কিন্তু যেতিয়া বেছি কৰি থাকিব ন অকণমান মানে কি আৰু হেৰি টাইপৰ হৈ যায় অকণমান হেং মাৰা টাইপৰ হয় বাৰু এতিয়ালৈ হেং মাৰা নাই হ'লেও মানে অকণমান মানে বজি যায় আৰু বুজিছেনে ডেইলি ব্লগ কৰোঁ ন সেইকাৰণে কি লাগে এটা কেমেৰা বাট পইচা নাই
এবাৰ কেননত আহিছোঁ কিন্তু সেয়া এইটো ইমান ভাল লগা নাই ছনীৰ কেমেৰাটো বেছি ভাল লাগিছিল মোৰ একচুৱেলি কি হ'ল ডিৰ এটা কেননৰ কেমেৰা আছে অকণমান মানে পুৰণা হৈছে কেমেৰাটো হ'ল আৰু 4 বছৰমান তো ভাবিছিলোঁ সেইটো এক্সচেঞ্জ কৰি যদি এটা ল'ব পাৰোঁ কিন্তু ইয়াতে বোলে এক্সচেঞ্জ নহয় গাইজ আমি এতিয়া চশমা বিচাৰি আহি আছোঁ চশমাৰ দোকান কিন্তু অকণমান দেৰি হ'ল ন তো বন্ধ এতিয়া বিচাৰি ফেঞ্চি আহি পালোঁ এই তাতে এখন পাব নহয় নৰ্মেল তো ইয়াৰ ফেঞ্চি আহি পালোঁ আমি এতিয়া এইখন মাখন ভোগ দেখিলে একদম মিঠাই চিঠাই খাবৰ মন যায় আগফালে আছে এল গোপাল সেইখন দেখিলে মানে সোণ কিনিবৰ মন যায় ন আৰু ফেঞ্চি বজাৰত এই ৰাতিও ভিৰ এইখন কি প্ৰেম কল চেণ্টাৰৰ ম'ম' খাই পাইছেনে মজা লাগে তুমি খাই পাইছা মই খাই পাইছোঁ চিজ ম'ম' খাই পাইছোঁ সঁচাকৈ এই ৰাতিও ইয়াতে ভিৰ ন ফেঞ্চি বজাৰত কিন্তু চশমাৰ দোকান বন্ধ হৈছে তো আমি এয়া চশমা বিচাৰি দেৰিয়ে হ'লতো তো আজি আৰু হেৰি নকৰিলোঁ কালি পৰহি মানে লেন্স কাৰ্টত বা বেলেগত ক'ৰবাত যাই কিনে কিনিম আৰু আমি তাৰমানে এইফালে মালিগাঁৱৰ ফালে গৈছিলোঁ ন তাত তেনেকৈ দোকান নাপালোঁ তো এতিয়া ক'ত আছোঁ জানেনে আমি এই চাওক বেক চাইডে নদী খাৰঘুলিৰ ওপৰত আছোঁ দুইটাই অকণমান বিয়াৰ প্লেনিং কৰি আছোঁ কি কৰোঁ কি নকৰোঁ এতিয়াতো ফ্ৰেণ্ড হৈ আছোঁ বাৰু কিন্তু দুমাহ পিছততো আৰু বেলেগ হৈ যাব ন ৰিলেশ্যনটো তো এতিয়াৰ দৰে সময়খিনি নহ'ব পাৰে আৰু বা পিছত ফুৰাব আনে নে নানে নদীৰ পাৰত মানে কথা কোৱা সেই কথা পতা সেই বস্তুটো বেলেগ আৰু ন এইবিলাক মিছ কৰিম পিছত আনিব লাগিব পিছতো মোক আনিব নাই এতিয়া কিবা কিবি আমি প্লেনিং কৰি আছোঁ কি কৰোঁ কি নকৰোঁ বিয়াখন কেনেকৈ কৰোঁ আমাৰ দুইটাৰে এটা বস্তু কি দুইটাই আগতে আমি প্লেনিং কৰিলোঁ কিবা এটা কৰিলে সি মোক সোধে মই তাক সোধোঁ ন বেছিকৈ মই নুসুধোঁ বেছিকৈ মোক সোধে নহয় চা মোৰ তোমাতকৈ আইডিয়া অকণমান হ'লে বেছি আছে নাই দেখিলে নে কেনেকৈ দিলে মোক আজি সদায়তো খেলি মেলি নহয় ন কেতিয়াবা হ'ব পাৰে মানে কি আৰু কেতিয়াবা অভাৰ কনফিডেণ্ট যেতিয়া দেখাই দিওঁ তেতিয়া অকণমান খেলি মেলি হৈ যায় বাৰু কিন্তু অভাৰ কনফিডেণ্ট বোলা বস্তুটো মোৰ ইমান নাই কিন্তু তো সেইটোৱে তো দেখিছেনে ফ্লেছ জ্বলাই এনেকৈ কথা পাতিবলগীয়া হৈছে তো এয়া আৰু এইকেইদিন আৰু ঠাণ্ডাও পৰিছে অকণমান তাৰপিছত এয়া বিয়াৰ এইবোৰ যা যোগাৰ কৰি আছোঁ মাছ মাংস এইবোৰতে দেখোন ইমান বাজেট হৈ গৈছে ন কেনেকৈ কি মিলাম মানে ভাবি পোৱা নাই জানেনে সাধাৰণভাৱে বিয়াখন পাতোঁ বুলিও কয় ন 15-16 লাখ টকা একদম আৰামছে হাতৰ পৰা ওলাই যায় হয়নে কোৱাচোন মিনিমাম মানে যিমানে আপুনি নকমাওক 15-16 লাখৰ তলত কেতিয়াও নহয় বিয়া এখন আমি মানে নিজে এতিয়া পাই আছোঁ ন প্ৰেক্টিকেলি গুৱাহাটীত নহয় গাঁৱৰ কথাটো অকণমান বেলেগ কাৰণ আমাৰ ইয়াতে ভৱন ল'ব লাগে ভৱনত আজিকালি জানে ভৱনবিলাকৰ কিমান দাম কিন্তু গাঁৱত সেইটো এটা বস্তু ভাল হৈ যায় যে চোতাল থাকে ন আমাৰ চোতাল বুলিবলৈ একো নাই আমিতো দুদিন ল'ব লাগিব ভৱনটো তোমালোকে এদিনতে হ'ব বাৰু আৰু বিয়াখনটো ঘৰৰ পৰাই পাতিবা তো তেনেকুৱা আৰু বহুত বাজেট গাইজ সঁচাকৈ জানেনে বিয়া মানে কি ক'ম আৰু বিয়া বুলি তেনেকৈ পইচাখিনি উৰি যাব কিমান দুখ লাগি আছে কিন্তু সেয়া আৰু এবাৰে বিয়া পাতিম যিহেতু অকণমান মানে কি আৰু ভাল লাগে ন তেনেকৈ সেইটোৱে আৰু আপোনালোকে দেখি থাকিব আৰু মোক বহুতে বিয়াৰ ডেট সুধি আছে ন প্লিজ এতিয়া আপোনালোকে নুসুধিব কাৰণ যেতিয়া আপোনালোকে সোধে ন মোৰ ক'বলৈ মন যায় দিয়েতো কয় যে কৈ দিয়া নহ'লে কিন্তু কি আৰু এতিয়া নকওঁ আৰু কেইদিনমান ৰখক আৰু গোটেইখিনি কথা যদি এতিয়াই কৈ দিওঁ সেইটো কৈছোঁ জানুৱাৰী বুলি কৈছোঁ মাঘ বুলি কৈছোঁ মাঘৰ বিহুৰ সময়ত বিয়া হ'ব সেইটো জানে মোক কোনোবাই সুধি আছে মই নামকেইটা পাহৰিলোঁ নাম যদি মোৰ মনত আছে মই এটা লিখি দিম বাৰু স্ক্ৰীণত হেৰি আপোনাৰ বিয়া 26 তাৰিখ ন আপোনাৰ বিয়া 22 তাৰিখ ন বহুতকেইটা ডেট কৈ আছে কিন্তু আপোনালোকে মোৰ যোনটো ডেট হয় সেইটো ডেট আপোনালোকে ক'ব পৰা নাই মানে সেই ডেটটো আজিলৈ কোনো সোধা নাই মানে বেলেগ ডেট সুধি আছে তো সেয়াই আৰু ক'ম বাৰু লাহে ক'ম গোটেইখিনি বস্তু একেলগেতো ক'ব নোৱাৰি হয়নে আৰু সেয়া আৰু বেলেগ একো নাই আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'বোৰ চাই থাকিব যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব কাৰণ ধুনীয়া ধমাকা ভিডিঅ' আহি আছে আৰু কি হ'ল কেমেৰা যে চাইছিলোঁ আজি তাকে ভাবিছোঁ গাইজ কেমেৰাৰ দাম 80,000 90,000 1 লাখ মানে কমটো কিবা 65 আছিল নেকি একদম লৱেষ্টটো আমি মানে ছনীত চাওঁতে 65 ক'লে ন মানে একদম কমটো আৰু ব্লগিং কেমেৰা তেনেকুৱা মানে 60-70,000 টকা তাৰমানে আজিকালি একোৱে নহয় হয়নে কেনেকৈ মানে গুচি যায় তো কি কৰোঁ কিনো নিকিনো মানে এতিয়া বিয়াৰ আগে ইমানখিনি পইচাও মানে খৰচ কৰিবৰ মন নাই কিন্তু নহ'লেও নহয় কি কৰিম গাইজ ভাবি পোৱা নাই
অঁ কমেণ্ট কৰিবচোন কি কৰা ভাল আপোনালোকে কমেণ্ট কৰিব যদি কিবা আইডিয়া আছে হা অঁ কেমেৰা কিনা ভাল নে নতুন আইফোন টাইপ ল'ব লাগে নে পুৰণা মোবাইলটোতে এখন মেমৰি লগাই কিনে সেইটোতে মানে ভিডিঅ' কৰি থাকিব লাগে নে কি কৰিব লাগে প্লিজ অকণমান এডভাইচ কৰিব আৰু ন এতিয়া যাওঁ বোলে আৰু এনেকৈ মোবাইল মানে টচ মাৰি মাৰি দিগদাৰ হৈছে বুজিছেনে যাওঁ এতিয়া হা ভাল লাগি আছিল বাৰু নদীৰ পাৰত অকণমান কিন্তু যাওঁ আৰু